ISL 2025-26 সিজন 14 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে। 14 ফেব্ৰুৱাৰীৰ পৰা 17 মে'লৈ অনুষ্ঠিত হ'ব ISL 2025-26। তো 14টা টিমে অংশগ্ৰহণ কৰিব, এয়া কনফাৰ্ম হৈ গৈছে। 14টা টিমে কনফাৰ্ম কৰি দিছে পাৰ্টিচিপেট কৰিম বুলি। পোনপ্ৰথমে যি 14টা টিম আছে এইবাৰ যি অংশগ্ৰহণ কৰিব এইবাৰ ISLত, তো সেই 14টা টিম কোন কোন হয় জনাই দিছোঁ। মোহন বাগান ছুপাৰ জিয়াণ্ট, ইষ্ট বেংগল FC, মহামেডান SC, কেৰালা ব্লাষ্টাৰ FC, FC গোৱা, মুম্বাই চিটি FC, চেন্নাইন FC, স্পৰ্টিং ক্লাব দিল্লী, বেংগালুৰু FC, নৰ্থ ইষ্ট ইউনাইটেড FC, জামছেদপুৰ FC, উৰিষ্যা FC, ইণ্টাৰকাচি FC আৰু পাঞ্জাৱ FC। তো 14 ফেব্ৰুৱাৰীৰ পৰা 17 মে'লৈ অনুষ্ঠিত হ'ব আৰু ফ্ৰাইডে, ছেটাৰডে, ছানডে অৰ্থাৎ শুক্ৰবাৰ, শনিবাৰ, ৰবিবাৰে দুখনকৈ মেচ অনুষ্ঠিত হ'ব। 5:30 পৰা এখন আৰু 7:30 অৰ্থাৎ 7:30 পৰা এখন অনুষ্ঠিত হ'ব। অৰ্থাৎ ডাবল হেডাৰ মেচ অনুষ্ঠিত হ'ব শুক্ৰবাৰ, শনিবাৰ আৰু ৰবিবাৰে, আৰু বাকী বাৰত এখনকৈ মেচ অনুষ্ঠিত হ'ব। তো সম্পূৰ্ণ চিডিউল এতিয়াও অহা নাই। AIFF-এ খুব সোনকালেই সূচী ঘোষণা কৰিব, চিডিউল ঘোষণা কৰিব। তো জনামতে এনেধৰণে হ'ব মেচবোৰ, আৰু ক্লাববোৰেও খুব সোনকালে প্ৰেক্টিচ ষ্টাৰ্ট কৰিব, আৰু নৰ্থ ইষ্ট ইউনাইটেড FCও খুব সোনকালে প্ৰেক্টিচ ষ্টাৰ্ট কৰিবলৈ গৈ আছে। ইতিমধ্যে সকলোৱে জানে যে মোহন বাগান SGয়েতো প্ৰেক্টিচ আৰম্ভ প্ৰেক্টিচ কৰি আছে মোহন বাগান SG ক্লাবে, আৰু ইভেন ইষ্ট বেংগলেও। তো বাকী ক্লাববোৰে খুব সোনকালে প্ৰেক্টিচ ষ্টাৰ্ট কৰিবলৈ গৈ আছে। তো নৰ্থ ইষ্ট ইউনাইটেড FCয়ে প্ৰেক্টিচ যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব সকলোবোৰ আমাৰ ভিডিঅ'ৰ যোগে পাবই। নৰ্থ ইষ্ট ইউনাইটেড FCৰ ওপৰত আপডেট পাই থাকিব আমাৰ ভিডিঅ'বোৰত। তো আৰু এটা ভাল কথা যে নৰ্থ ইষ্ট ইউনাইটেড FC আচলতে প্লেয়াৰৰ পে কাটৰ কথা ওলাইছিলে, কেইটামান ক্লাবে প্লেয়াৰৰ পে কাট কৰিব বিচাৰিছে। তো কিছুমান বিদেশী খেলুৱৈ কিছুমান ক্লাব এৰি গুচি গৈছে, কিন্তু নৰ্থ ইষ্ট ইউনাইটেড FCৰ ক্ষেত্ৰত জানিব পৰা মতে সকলোখিনি বুজাবুজি হৈছে। প্লেয়াৰৰ পে কাট হ'ব নহ'ব সেই সকলোখিনি বুজাবুজি আচলতে নৰ্থ ইষ্ট ইউনাইটেড FCৰ হৈ গৈছে বুলি জানিব পৰা গৈছে। এটা কথা ভাল হ'ব এইটোৱে যে যিখিনি নৰ্থ ইষ্ট ইউনাইটেড FCৰ বিদেশী খেলুৱৈ আছে, আমি আলাউদ্দিন আজাৰে হওক, বাকী যিখিনি খেলুৱৈ আছে, তো গোটেই কেইগৰাকী খেলুৱৈক আমি যদি খেলাত দেখা পাওঁ নৰ্থ ইষ্ট ইউনাইটেড FCৰ হৈ, তেতিয়া নিশ্চয়কৈ ভাল হ'ব নৰ্থ ইষ্ট ইউনাইটেড FCৰ টিমটো। তো আশা কৰিম নৰ্থ ইষ্ট ইউনাইটেড FCৰ সম্পূৰ্ণ টিমটোৱে যেন খেলে, যিটো টিম আছে নৰ্থ ইষ্ট ইউনাইটেড FCৰ, তো সেইটো টিমে যেন খেলে সেইটো আশা কৰিম। তো আগলৈ নৰ্থ ইষ্ট ইউনাইটেড FCৰ ওপৰত আৰু আপডেট লৈ আহিম। যেতিয়াৰ পৰা নৰ্থ ইষ্ট ইউনাইটেড FCয়ে প্ৰেক্টিচ ষ্টাৰ্ট কৰে সেই বিষয়ে আপডেট লৈ আহিম। লগতে ISLৰ চিডিউল যেতিয়া ঘোষণা হ'ব, সূচী ঘোষণা হ'ব, সেই বিষয়ে আপডেট লৈ আহিম। চাই থাকিব আমাৰ ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।